নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে খুব উজাৰি ডিব্ৰুগড়ত আছাৰ সংবাদমেল সম্বোধন চেয়াৰমেন আলীক নিলম্বন কৰাৰ প্ৰতিবাদ কৰা চেঙা সমষ্টিৰ বিধায়ক আছৰাফুল হুছেইনক সদনৰ পৰা নিলম্বন লখিমপুৰৰ নাওবৈচাৰ মহখুলিত 51 লাখ টকাৰ জালনোট জব্দ ৰাজ্যে খেদি ধৰিলে জালনোট সৰবৰাহকাৰী নগাঁৱত কংগ্ৰেছৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ বিজেপিৰ গাঁও চলো কাৰ্যসূচীৰে নাহৰকটীয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা নিশাটো পাৰ কৰাব নামফাকে গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আইজেণ্ডা গোহাঁইৰ বাসগৃহত এতিয়া বিতং বাতৰি আজি সদনৰ পৰা নিলম্বন কৰা হয় আছৰাফুল হুছেইনক চেয়াৰমেন আলী আহমেদক নিলম্বন কৰাত প্ৰতিবাদ কৰিছিল চেঙা সমষ্টিৰ বিধায়ক আছৰাফুল হুছেইনে সদনৰ পৰা নিলম্বন কৰা হৈছে আছৰাফুল হুছেইনক চেঙা সমষ্টিৰ লগতে সামগ্ৰিকভাৱে বৰপেটা জিলাৰ সমূহ বিদ্যালয়ৰ শ্ৰেণী অনুপাতে শিক্ষক দিয়াৰ দাবী আৰু গুণোৎসৱত হোৱা বিসংগতি আদি বিষয়ক লৈ সদনত বক্তব্য দাঙি ধৰাৰ লগতে সদস্য চেয়াৰমেন আলী আহমেদক নিলম্বন কৰাৰ বিষয়ত প্ৰতিবাদ কৰাৰ বাবে সদনৰ মাৰ্চাল লগাই অধ্যক্ষই নিলম্বন কৰে আছৰাফুল হুছেইনক নিউজ ডেস্ক এএন টেলিভিছন ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি আছাৰ ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ যদি বিজেপিয়ে ৰামেশ্বৰ তেলীক টিকট দিয়ে তেন্তে বাগিচাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি আছাই হুংকাৰ প্ৰদান কৰে সংবাদমেলৰ জৰিয়তে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰামেশ্বৰ তেলীৰ দৰে ফেইলৰ মানুহক যদি বিজেপিয়ে টিকট দিয়ে তেন্তে বাগিচাত বিজেপিক প্ৰৱেশ নিষিদ্ধ বিজেপিয়ে যদি তেলীৰ বিকল্প চিন্তা নকৰে তেন্তে বিজেপিয়ে নিৰ্বাচিত আছাৰ প্ৰবল বিৰোধিতাৰ বাবে সাজু থাকক তেলীক যদি আকৌ টিকট দিয়ে বাগিচাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম কিন্তু আজি ডেটত যদি আপোনালোকে যদি তেওঁৰ যদি ৰিপৰ্ট কাৰ্ড যদি আপোনালোকে যদি আমাক যদি ক'বলৈ কয় তো তেতিয়া আমি ক'ব একেমুখে আমি ক'ম যে তেওঁলোকে চাহ জনগোষ্ঠীকে ধৰি ডিব্ৰুগড় জিলাখনৰ যিটো বা ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে তেওঁ যিটো ভূমিকা পালন কৰিব লাগিছিলে বা তেওঁ যিটো কাম কাজ কৰিব লাগিছিলে ক'ব গ'লে একেবাৰে জিৰ' মানে গতিকে আমি বহুত দুখ পাইছোঁ যে আজি চাহ জনগোষ্ঠীৰ পৰা এজন ব্যক্তিয়ে কেবিনেট মিনিষ্টাৰ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা MP হৈছে কিন্তু তেওঁৰ দ্বাৰা যিখিনি কৰিবলগীয়া আছিলে সেই কোনো ধৰণৰ তেওঁলোকে ডেভেলপমেণ্টৰ কাম কৰা নাই গতিকে আমি ক'ব বিচাৰিছোঁ বিজেপি দলক যে ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যদি ৰামেশ্বৰ তেলী নিচিনা যদি এটা ফেলাৰ মানুহ এটাক বা এটা ফেলাৰ মিনিষ্টাৰ এটা ফেলাৰ এটা MP এটাক যদি পুনৰবাৰ যদি দলে যদি টিকেট দিব কিন্তু আমি কিন্তু কোনো এটা বাগানত আমি কিন্তু তেওঁক প্ৰৱেশ কৰিবলৈ নিদিওঁ মানে একদম এইটো স্পষ্ট কথা ডিব্ৰুগড়ৰ পৰা ক্লিয়াৰ কাট কৈ দিছোঁ মানে আৰু বিজেপিয়ে যদি জানি বুজি কিনে যদি ৰামেশ্বৰ তেলীক যদি টিকেট দিব কিন্তু তাৰ কিন্তু ভৱিষ্যতত কিন্তু পৰিৱেশ বহুত ভয়াৱহ হ'ব তাৰ কাৰণে কিন্তু বিজেপি গভৰ্ণমেণ্টে কিন্তু সাজু হৈ থাকক বিজেপি দলটোৱে সাজু হৈ থাকক বাগিচাৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত 10 বছৰে নিমাত তেলী খণ্ড কৰি হেজাৰ বিঘা মাটি বিক্ৰী হৈ আছে মাটি দালালৰ কবলত বাগিচাৰ শ্ৰমিকৰ শ বিঘা মাটি তেলীয়ে জনগোষ্ঠীটোক প্ৰতাৰণা কৰি নিমাত এই বিষয়ত চাহ শ্ৰমিকৰ মজুৰিক লৈ কেতিয়াও গুৰুত্ব নিদিয়ে তেলীয়ে ময়না নায়কৰ দৰে শ্ৰমিকৰ বাগিচাৰ ফেক্টৰীত ঘূণীয়া হোৱাত কোনো গুৰুত্ব নাই তেলীৰ চাহ শ্ৰমিকৰ PFৰ ক্ষেত্ৰতো নিমাত থাকিল তেলী বৰবৰুৱাত সুৰজ চাহ বাগিচাত 65 বিঘা বকেল চাহ বাগিচাত 500 বিঘা মাটি দালালৰ কবলত লগতে ডিব্ৰুগড়ৰ বহু বাগিচাত ভূমি বেদখল কিন্তু নিমাত তেলী জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ ভূমিকাত ক্ষোভ জিলা প্ৰশাসন পুঁজিপতিৰ নিয়ন্ত্ৰণত চাহ শ্ৰমিকৰ জীৱন বিপদাপন্ন কুকুৰ মেকুৰীৰ দৰে অৱস্থা তেলীৰ বিগত কাৰ্যকালক লৈ মুঠেও সন্তুষ্ট নহয় আচ্ছা সংবাদমেল সম্বোধন কৰি আচ্ছাৰ তেলীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ অসন্তুষ্টি পাব লাগে নিম্নতম মজুৰি আইনত যিটো হাজিৰা পাব লাগে সেই হাজিৰা কিন্তু আজিৰ তাৰিখত ফিক্স কৰিব নোৱাৰিলে তাৰ সলনি অসম বিজেপি গভৰ্ণমেণ্টে তৎক্ষণিকভাৱে কেতিয়াবা 50 টকা কেতিয়াবা 20 টকা কেতিয়াবা 30 টকা এই হাজিৰা বৃদ্ধি কৰি আচলতে নিম্নতম যি মজুৰি আইন এই মজুৰি আইনটো বিজেপি গভৰ্ণমেণ্ট আৰু ৰামেশ্বৰ তেলীয়ে কিন্তু ভৰিৰে তেওঁলোক মোহাৰি দিলে গতিকে চাহ শ্ৰমিকৰ যিখিনি আশা আছিলে যে বিজেপি চৰকাৰ আহিব আমাৰ নিম্নতম মজুৰি আইন বাগিচাসমূহত লাগু হ'ব এই ক্ষেত্ৰত কিন্তু ৰামেশ্বৰ তেলী সম্পূৰ্ণৰূপে ফেলাল হ'ল আৰু বিজেপি গভৰ্ণমেণ্ট ফেলাল হ'ল কিন্তু আজিৰ তাৰিখত ৰামেশ্বৰ তেলী কেন্দ্ৰীয় মন্ত্ৰী থকাৰ অৱস্থাতো যিসমূহ মৃত শ্ৰমিকে PF পাব লাগিছিলে তেওঁলোকৰ পৰিয়াল কিন্তু আজিলৈকে PF নেপালে দ্বিতীয়তে খণ্ডকৈ বাগিচা বিক্ৰী ৰামেশ্বৰ তেলীৰ গৃহ ঘৰ ওচৰতে এটা বিজুলীবাৰী বাগিচা বালমোহন আগৰৱালাৰ মালিকাধীন বিজুলীবাৰী বাগিচা দুলীয়াজান চহৰত কঠাকে বাগিচাৰ মাটি চাহ গছ কাটি মানে মাটি দালালে আৰু মালিকে মিলি কঠাকে কোটি টকাত বাগিচাৰ মাটি বিক্ৰী কৰি আছে
ঠিক তেনেধৰণে আমাৰ ডিব্ৰুগড় চহৰৰ এই বাগানখনতো তেনেকে ধৰণে খণ্ড খণ্ড কৰি বাগিচাৰ মাটি বিক্ৰী হৈ আছে। দ্বিতীয়তে হাতীগড় চাহ বাগিচাটো খণ্ড খণ্ডকে যিগৰাকী স্বত্বাধিকাৰ অলপ চৌখানীয়ে খণ্ড খণ্ডকে মানে বাগিচাৰ মাটি বিক্ৰী কৰি আছে। তাৰ সমান্তৰালকৈ কিন্তু বাগিচাৰ শ্ৰমিকক তেওঁলোক মানে ৰেচনটো দিয়াই নাই, সময়মতে হাজিৰাও দিব পৰা নাই। ঠিক তেনেধৰণে ঘগ্ৰাজান বাগান বিকাশ চৌকানীৰ যিটো মালিকনাধীন ঘগ্ৰাজান টি ষ্টেটো আজিৰ তাৰিখত বিঘা খণ্ড খণ্ডকে তেওঁলোকে মানে বাগিচাৰ মাটি বিক্ৰী কৰি কিনে এই ৰামেশ্বৰ তেলীৰ নেতৃত্বত আৰু বিজেপি চৰকাৰৰ নেতৃত্বত চাহ শ্ৰমিকৰ এই কৃষিভূমি বিক্ৰী কৰি জীৱন আৰু জীৱিকা থৰা বাগিচাৰ মাটি গছ কাটি খণ্ড খণ্ডকে বিক্ৰী কৰি কিন্তু তেওঁলোকে শ্ৰমিকৰ বিৰুদ্ধে কাম কৰিছে। আৰু এই ক্ষেত্ৰত প্ৰধান জগৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া, তেওঁৰ এটা চাউণ্ড নাই। প্ৰতাৰিত গভৰ্ণমেণ্টক আৰু ৰামেশ্বৰ তেলীৰ দৰে নেতাক যদি আমি প্ৰত্যাহ্বান নজনাও তেতিয়াহ'লে কিন্তু ডিব্ৰুগড় জিলাৰ যিসমূহ বাগিচা আছে, বাগিচাসমূহ খণ্ড খণ্ডকে কোটি কোটি টকাত তেওঁলোক বিক্ৰী কৰিব মালিকৰ লগত মিলি। এইটো একদম খাটাং। দ্বিতীয়তে এতিয়া আপুনি যদি চাই বকুল চাহ বাগিচাৰ প্ৰায় 500 বিঘা ভূমি আজি অবৈধ দখলৰ কবলত চাহ শ্ৰমিকৰ মানে গৃহ পৰ্যন্ত মাটি দালালে দখল কৰিছে। আমি কিমান মাত মাতিছো, কিন্তু বিজেপি গভৰ্ণমেণ্টখন বকুল বাগানৰ যি ভূমি কেলেংকাৰী, এই কেলেংকাৰী কিন্তু তেওঁলোক কেতিয়াও উচ্চ পৰ্যায়ৰ তদন্ত নকৰিলে। ঠিক তেনেধৰণে আপুনি যদি চাই এতিয়া বৰবৰুৱা গেছ কেকাৰ ওচৰত আপোনাৰ সুৰজ টি ষ্টেট 64 বিঘা মাটি আজি মাটি দালালৰ কবলত। আনকি মাটি দালালে পলেণ্ডত যোৱা পইচাও তেওঁলোকে মানে কৌশলে জিলা কাৰ্যালয়ৰ পৰা পলাই নিছে। গতিকে এনেকে ধৰণৰ ঘটনা ডিব্ৰুগড় জিলাত চাহ শ্ৰমিকৰ ওপৰত মানে প্ৰতাৰণা কৰি মাটি দালাল, মিনিষ্টাৰ আৰু বিজেপি গভৰ্ণমেণ্টে কিন্তু এই গোটেই জনগোষ্ঠীটোক প্ৰতাৰণা কৰি তেওঁলোক কিন্তু আৰোপপতি হৈছে। তেওঁ এটা সময়ত চাহ জনজাতি ছাত্ৰ সন্থা কৰি যোৱা মানুহ হয়। তেওঁৰ কি দৰদ নাই নেকি? তেওঁ কি বুজি পোৱা নাই নেকি? তেওঁৰ কি চকু নাই নেকি যে আজি চাহ জনজাতি ছাত্ৰ সন্থা আজি অইলৰ বিৰুদ্ধে আজি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি গৈ আছো। আমি ৰিজাৰ্ভেশ্যন বিচাৰি আছো। কেইটা চাকৰি দিলে অল ইণ্ডিয়াত? কেইটা চাকৰি দিলে? এটাও চাকৰি দিয়া নাই। ৰামেশ্বৰ তেলী আজিৰ ডেটত মানে MP হয়, আপোনাৰ চেণ্ট্ৰেল মিনিষ্টাৰ হয়, পেট্ৰলিং মিনিষ্টাৰ হয়। তেওঁৰ নেতৃত্বত বিভিন্ন ৰকম সা সুবিধা পাব লাগিছিলে। চাহ জনগোষ্ঠীকে ধৰি এই ডিব্ৰুগড়ত যিমান জাতি জনগোষ্ঠীৰ মানুহখিনি আছে চবেই পাব লাগিছিলে, কিন্তু কোনো ধৰণৰ ডেভেলপমেণ্টৰ কাম আমি দেখিবলৈ নাপালো, বা এটা চাকৰি কোনোবা পোৱা আমি দেখা নাই। পইচা আহে, কিন্তু তেওঁৰ ইমানটো কেপাচিটি নাই যে তেওঁৰ MP ফাণ্ডৰ যিখিনি পইচা আছে সেই পইচাটো এটা জনগোষ্ঠীটোৰ কাৰণে প্ৰপাৰ ইউটিলাইজ কৰিবৰ কাৰণে তাৰ আজিৰ ডেটত মানে কোনো ধৰণৰ এজেণ্ডা নাই আৰু সময়ো নাই। মানে তেওঁতো চেণ্ট্ৰেল মিনিষ্টাৰ হৈ গৈছে, তেওঁ বিদেশত ঘূৰি ফুৰি থাকে, য'ত ত'ত ঘূৰি ফুৰি থাকে, নিজৰ সমষ্টিটোত কি হৈ আছে কি না তেওঁৰ ওচৰত একো। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ৰাজ্যত মুকলি হ'ল অসম আৰক্ষীৰ থিম ছং। অসম আৰক্ষী ক্ৰীড়া উৎসৱ 2024ত প্ৰাণ পাই উঠিল অসম আৰক্ষীৰ থিম ছংটি। বুধবাৰে দেৰগাঁৱত অনুষ্ঠিত অসম আৰক্ষী ক্ৰীড়া উৎসৱ 2024ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিং। উল্লেখ্য যে অসম আৰক্ষী ক্ৰীড়া উৎসৱ 2024ত প্ৰাণ পাই উঠিল অসম আৰক্ষী থিম ছঙৰ পৰিচয়। গীতৰ কথা ডক্টৰ পাৰ্থ S মহন্ত আৰু ৰচনা জুবলি বৰুৱা। জুবিন গাৰ্গ, অংগৰাগ মহন্ত, জয় বৰুৱা, জুবলি বৰুৱা, প্ৰিয়ংকা ভৰালী আৰু অভিশ্ৰুতি বেজবৰুৱাৰ লগতে থিম ছংটোৰ মুকলি কৰাত সহায় সহযোগিতা কৰা সকলোলৈকে বিশেষ ধন্যবাদ জ্ঞাপন কৰে অসম আৰক্ষীয়ে। নিউজ ডেস্ক, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263।
আহিছোঁ বাতৰিৰ মাজলৈ। লখিমপুৰৰ নাওবৈচাৰ মহগুলিত 51 লাখ টকাৰ জাল নোট জব্দ। লগতে একাংশ লোকে খেদি ধৰিলে জাল নোট সৰবৰাহকাৰীক এজন যুৱকক। লখিমপুৰৰ নাওবৈচা মহকুলিত 51 লাখ টকাৰ জাল নোট জব্দ। একাংশ লোকে খেদি ধৰিলে জাল নোট সৰবৰাহকাৰীক। এখন বাহনেৰে বঙালমৰা দিশৰ পৰা নাওবৈচাৰ দিশলৈ লৈ গৈছিল জাল নোটখিনি। একাংশ লোকে এই খবৰ লাভ কৰি মহকুলিত খেদি ধৰিবলৈ সক্ষম হয় এজন যুৱকক। যুৱকজনৰ লগত থকা বেগৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ জাল নোট। জব্দ কৰা জাল নোটৰ পৰিমাণ 51 লাখ বুলি জানিব পৰা গৈছে। ধৃত যুৱকজন মহকুলিৰ হানিফ আলী। ঘটনাস্থলীত উপস্থিত হৈছে নাওবৈচা আৰক্ষী আৰু জব্দ কৰা জাল নোটখিনিৰ লগতে জাল নোট সৰবৰাহকাৰী হানিফ আলীক নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে। ইতিমধ্যে জাল নোট সৰবৰাহকাৰী হানিফ আলীক আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কাক দিব আনিছিল এইটো? মালেকৰ ঘৰত দিবলৈ কৈছিলে। মালেক কোন? কুমাৰ ল'ৰা। আৰু কোন কোন আছে? সেই কালি বুৰ মাৰি কৈছে যে ইয়াতে ল'ৰা আহিছে মোৰ ঘৰত, চিনি নাপাওঁ, ঘৰটো দেখাই দে। ক'ৰ পৰা আহিছে এইটো? সেই ক'ৰ পৰা আহিছে এইটো মই নাজানো। ক'ত পঠাব এইটো? এইটো মই কি জানো, মালেকে জানে। মালেক বাপেকৰ নাম কি? কুমাৰ আলী। ঘৰ ক'ত? মহগুলি বৰগলা। মহগুলি বৰগলা। নিউজ ডেস্ক AN টেলিভিছন। শুক্ৰবাৰে অসম চৰকাৰৰ মিছন বসুন্ধৰা 2.0ৰ অধীনত ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ বাবে নাহৰকটীয়াত 8,282 গৰাকী লোকক ভূমিপট্টা প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অসম চৰকাৰৰ মিছন বসুন্ধৰা 2.0ৰ অধীনত ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ বাবে নাহৰকটীয়াত শুক্ৰবাৰে অনুষ্ঠিত হয় ভূমিপট্টা প্ৰদান অনুষ্ঠান। অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত আজি নাহৰকটীয়া সমষ্টিৰ 8,282টা পৰিয়ালক ভূমিপট্টা প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰীজনে কয় যে মিছন বসুন্ধৰাৰ যোগেদি অসম চৰকাৰে বৰ্তমানলৈকে 3 লাখ লোকক ভূমিপট্টা প্ৰদান কৰিছে আৰু ইয়াৰে 85% ভূমিপট্টা লাভ কৰা পৰিয়াল জাতি জনজাতিৰ লোক। মন্ত্ৰীজনে ভাষণ প্ৰসংগত ধৰিত্ৰী এপছৰ জৰিয়তে মাটি জৰীপ কৰি এক সংঘবদ্ধ ব্যৱস্থাপনাৰ কথাও অৱগত কৰে। আজি মিছন বসুন্ধৰা 2ৰ জৰিয়তে নাহৰকটীয়া সমষ্টিত 4,282 গৰাকী ব্যক্তিক আমি মাটিৰ পট্টা প্ৰদান কৰিলোঁ। ইয়াত সন্মানীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়াৰ উপস্থিতিত আমি 4,282 গৰাকী ব্যক্তিক ইয়াত কাউণ্টাৰ বনাই আমি একেলগে মাটিৰ পট্টা প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য আছিল যে খিলঞ্জীয়া প্ৰতিগৰাকী ভূমিপুত্ৰক যাতে আমি ভূমিহীনক ভূমিৰ পট্টা দিব পাৰোঁ। সেই লক্ষ্যৰে মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছিল। মিছন বসুন্ধৰা 1 আৰু 2ৰ জৰিয়তে আমি প্ৰায় 3 লাখতকৈ অধিক ব্যক্তিক মাটিৰ পট্টা দিছোঁ আৰু আজি ইয়ালৈ আহি এই ধৰণে প্ৰায় 4,500 ব্যক্তিক মাটিৰ পট্টা দিবলৈ আনন্দ অনুভৱ কৰিছোঁ। ইয়াৰ প্ৰায় 100% খিলঞ্জীয়া মানুহ আৰু ইয়াত বেছিভাগেই খিলঞ্জীয়া জনগোষ্ঠীয় লোক, অনুসূচিত জাতি, অনুসূচিত জনজাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ লোক। গতিকে এইসকল লোকৰ হাতত মাটিৰ পট্টা তুলি দি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। নিউজ ডেস্ক AN টেলিভিছন। নগাঁও জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰকিবুল গৌৰৱৰ মহাভাৰত কেন্দ্ৰিক সংঘাত। ৱাল পোষ্টাৰিং কৰি গৌৰৱ গগৈক সজালে অভিমন্যু আৰু ৰকিবুল হুছেইনক সজালে গৌৰৱ। নগাঁৱত কংগ্ৰেছৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তুংগত। জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰকিবুল গৌৰৱৰ মহাভাৰত কেন্দ্ৰিক। গৌৰৱ গগৈক সজালে অভিমন্যু, ৰকিবুল হুছেইনক সজালে গৌৰৱ। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰু লবি কেন্দ্ৰিক ৰাজনীতিয়ে জুৰুলা কৰা নগাঁও জিলা কংগ্ৰেছত এইবাৰ পুনৰ পোষ্টাৰিং চলিল। নগাঁও জিলা কংগ্ৰেছৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত থকা ৰকিবুল হুছেইনৰ পোষ্টাৰৰ মাজত কোনো অচিনাক্ত লোকে ৰকিৰ অভিমন্যু বধ নামৰ এখন পোষ্টাৰ লগোৱাক লৈ নগাঁও কংগ্ৰেছত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ বাবে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ পিছতে দলটোৰ মাজত আভ্যন্তৰীণ সংঘাত বৃদ্ধি পাইছে। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ।
বাতৰিৰ মাজলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে বাৰাণসীত 13,000 কোটিৰো অধিক টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে তেওঁৰ সমষ্টিৰ জনসাধাৰণক বহু উন্নয়নমূলক প্ৰকল্প উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে বাৰাণসীত 13,000 কোটিৰো অধিক টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰে। শুক্ৰবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে তেওঁৰ সমষ্টিৰ জনসাধাৰণক বহু উন্নয়নমূলক প্ৰকল্প উপহাৰ দিয়ে। উন্নয়নমূলক প্ৰধান প্ৰকল্পসমূহৰ ভিতৰত আছে UPSIDA এগ্ৰ পাৰ্ক, কাৰ্খিয়া উনত থকা বানাছ কাছি সংকুল গাখীৰ প্ৰক্ৰিয়াকৰণ ইউনিট, কাৰ্খিয়াৰ UPSIDA এগ্ৰ পাৰ্কত বিভিন্ন আন্তঃগাঁথনিৰ কাম আৰু তেওঁৰ সংসদীয় সমষ্টিত শিপিনী আৰু পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটনৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ বাবে ৰেচম কাপোৰৰ ছপাৰ সাধাৰণ সুবিধা কেন্দ্ৰৰ উপৰিও বানাৰসীত নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজিৰ আধাৰশিলা স্থাপন কৰে। বানাৰসীৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰি মোদীয়ে বাৰাণসীত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে BHCত নেশ্যনেল চেণ্টাৰ অৱ এজিঙৰ আধাৰশিলা স্থাপন কৰে। মহানগৰীৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে চিগ্ৰা স্পৰ্টছ ষ্টেডিয়াম ফেজ 1 আৰু জিলা ৰাইফল শ্বুটিং ৰেঞ্জ। নিউজ ডেস্ক AN টেলিভিজন। গাঁও চলো কাৰ্যসূচীৰ অন্তৰ্গত নাহৰকটীয়াৰ নামফাকে গাঁৱত নৈশ যাপন অসম চৰকাৰৰ জনস্বাস্থ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। বৃহস্পতিবাৰে নিশাটো গাঁওখনত কটোৱাৰ পিছত শুক্ৰবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে গাঁওখন পৰিভ্ৰমণ কৰি বিভিন্ন লোকৰ সৈতে বাৰ্তালাপ কৰে। অসম চৰকাৰৰ গাঁও চলো কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে নাহৰকটীয়া নামফাকে গাঁৱত উপস্থিত হয় ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য পৰ্যটন দক্ষতা বিকাশ আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নামফাকে বৌদ্ধ মঠত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পূজা অৰ্চনাত অংশগ্ৰহণ কৰাৰ লগতে বৌদ্ধ বিহাৰৰ লগত সংলগ্ন পুথিভঁৰালত উপস্থিত হৈ সাঁচিপাত আৰু টাইপাতত লিখা বিভিন্ন আপুৰুগীয়া পুথিপাজি প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নামফাকে প্ৰেক্ষাগৃহত স্থানীয় গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। নিশা মন্ত্ৰীগৰাকীয়ে গাঁওখনৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক আইজান্দা গোহাঁইৰ বাসগৃহত নৈশ যাপন কৰে। নিশা মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰ উপৰিও তেওঁলোকৰ কৃষ্টি সংস্কৃতি লোকাচাৰ সাজ পোছাক আদিৰ সন্দৰ্ভত তথ্য আহৰণ কৰে। ইফালে বৃহস্পতিবাৰে নিশাটো গাঁওখনত কটোৱাৰ পিছত শুক্ৰবাৰে পুৱা মন্ত্ৰীগৰাকীয়ে গাঁওখন পৰিভ্ৰমণ কৰি বিভিন্ন লোকৰ সৈতে বাৰ্তালাপ কৰে। এনেকুৱা ধৰণৰ অভিজ্ঞতা খুব কমেই পোৱা যায়। মাত্ৰ 2000 ৰাইজে এটা জনগোষ্ঠীৰ 2000 মানুহে এই ধৰণে এটা ভাষা, জনগোষ্ঠীটোৰ কৃষ্টি সংস্কৃতি, জনগোষ্ঠীটোৰ খাদ্যাভ্যাস, জনগোষ্ঠীটোৰ পোচাক পৰিচ্ছদ ইমান সুন্দৰকৈ পৰিপাটিকৈ সংৰক্ষণ আৰু ভৱিষ্যতৰ দিনৰ কাৰণেও তাক আগবঢ়াই দিয়াৰ যিটো কাম কৰিছে সি সঁচাকৈ প্ৰশংসাৰ যোগ্য। আৰু এনেকুৱা জনগোষ্ঠী পৃথিৱীত বিৰল যে মাত্ৰ 2000 মানুহে এটা ভাষা কয়। সেই ভাষাটোকো তেখেতসকলে প্ৰতিজন মানুহে প্ৰতিটো পৰিয়ালতে সুন্দৰভাৱে কথা বতৰা পাতে। সেই ভাষাটোক সুন্দৰভাৱে জীয়াই ৰাখিবৰ কাৰণে সকলোৱে সদায় চেষ্টা কৰি আহিছে। সমানেই তেওঁলোকে অসমীয়াও কৈছে, সমানেই নিজৰ ভাষাটো ঘৰত প্ৰত্যেকেই আগবঢ়াই লৈ গৈ আছে। গতিকে এইটো আটাইতকৈ লক্ষণীয় বিষয়। তাৰ লগে লগে এই গোটেই পৰিয়ালসমূহৰ যিটো আচাৰ ব্যৱহাৰ, থকা পদ্ধতি, গোটেই পৰম্পৰা একেবাৰে তাঁতশালখন মানে হাতশালখনৰ পৰা খোৱা বস্তুটোলৈকে তেখেতসকলে সুন্দৰভাৱে একেবাৰে নিজৰ খেতি উদৰাতে অৰ্গেনিক খেতি কৰিছে। যিবিলাক কথা আজিৰ বিজ্ঞানৰ যুগৰ নতুন পৃথিৱীখনে কোৱা আৰম্ভ কৰিছে যে আমাক অৰ্গেনিক কাল্টিভেশ্যন লাগে, এই ধৰণৰ এনভাইৰনমেণ্ট লাগে, সেই কথাবিলাক এই গাঁওবিলাকত আহিলে দেখা যায় যে হাজাৰ হাজাৰ বছৰ আগৰ পৰা এই গাঁওবিলাকত সেই পৰিৱেশটো সদায় বিৰাজমান হৈ আছে আৰু আজিও সেই পৰিৱেশটো তেখেতসকলে ধৰি ৰাখিছে। মই নামফাকে গাঁৱৰ প্ৰতিটো পৰিয়ালক, প্ৰতিজন মানুহকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ইয়াৰ পৰা অকণমান শিকিবলগীয়াও আছে যে আমি কেতিয়াবা জনগোষ্ঠীয় পৰম্পৰাবিলাক গম নোপোৱাকৈ হেৰাই গৈ থাকে। আৰু সেইকাৰণে ইয়াত এই জনগোষ্ঠীটোৰ পৰা শিকিবলগীয়া এইটো যে আমি নিজৰ পৰম্পৰা কেনেকৈ ৰক্ষা কৰিব লাগে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। ৰামেশ্বৰ তেলীক নহয়, ডিব্ৰুগড় লোকসভাত নতুন প্ৰাৰ্থী বিচাৰিছে টিংখাং সমষ্টিৰ চাহ শ্ৰমিকসকলে।
সংবাদ মাধ্যমৰ জৰিয়তে তেলিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে যোগ্য অন্য ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনাইছে শ্ৰমিকসকলে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীক প্ৰাৰ্থিত্ব প্ৰদান নকৰিবলৈ আহ্বান টিংখাং সমষ্টিৰ চাহ শ্ৰমিক ৰাইজৰ। চাহ বাগিচাৰ শ্ৰমিক সন্তুষ্ট নহয় ৰামেশ্বৰ তেলীৰ কাম কাজত। আমাক ৰামেশ্বৰ তেলী নালাগে, নতুন পাৰ্টি লাগে। আমাক ৰামেশ্বৰ তেলী নালাগে, নতুন পাৰ্টি লাগে। আমাক ৰামেশ্বৰ তেলী নালাগে, নতুন পাৰ্টি লাগে। বিগত 10 বছৰে চাহ শ্ৰমিকৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিব নোৱাৰিলে ৰামেশ্বৰ তেলীয়ে। আনকি বহু ৰাইজে সাংসদ ৰামেশ্বৰ তেলীক চিনিয়ে নাপায়। সেয়েহে বিকল্প প্ৰাৰ্থী বিচাৰিছে টিংখাং সমষ্টিৰ বাগিচাৰ চাহ শ্ৰমিকে। এইবাৰ ৰামেশ্বৰ তেলীৰ বাহিৰে অন্য যিকোনো দলৰে যিকোনো নেতাক ভোট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰমিকসকলে। সংবাদ মাধ্যমৰ জৰিয়তে তেলীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে যোগ্য অন্য ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনাইছে শ্ৰমিকসকলে। MP ইলেকশ্যনত যোৱা 10টা বছৰত আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই একো এটা কাম কৰি নিদিলে, আমাৰ বাগিচাৰে হওক বা টিংখাং সমষ্টিৰে হওক। তো গতিকে আমি এটা নতুন প্ৰাৰ্থী এটা বিচাৰিছোঁ, যাতে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে যাতে ভাল চিন্তা চৰ্চা কৰে আৰু তেনেকুৱা যাতে এই যিখিনি কাম যে 10 বছৰত ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৰি গ'ল, কিন্তু আমিতো গমেই নাপালোঁ কি কাম কৰি গ'ল। তো আমি কেনেকুৱা যে মানে তাৰ হেৰি কৰিম। তেতিয়া আমি এটা ভাল এজন প্ৰাৰ্থী আমি বিচাৰিছোঁ। নাই এনেকুৱা আছে হেৰি কৰিব লাগে, নিজে আহিব লাগে, চাব লাগে, ঘূৰিব লাগে, দেখিব লাগে। নাই নিজৰটো অকল চাই ল'লে হেৰি কৰিলে, বেলেগ এইফালে কি হৈছে কি নাই, যাৰ পৰা এতিয়া ভোট চোটো পালে ধৰ হেৰি কৰিলে জিকিলে, সেইখিনিও চাবলৈ নাহিলে। কোনো দলৰ কথা নাই, কোনো দলৰ একো হেৰি কৰা নাই। ৰামেশ্বৰ তেলী আমাৰ ইয়াত অহা নাই, যিহেতু মই দেখা নাই অহা, আমাৰ বাগানত অহা উপস্থিত হোৱা মই এদিনো দেখা নাই। কেনেকুৱা এজন প্ৰাৰ্থী আপোনালোকে বিচাৰিছে আচলতে, হ'লে ভাল কাম কৰিব বুলি ভাবে? কেনেকুৱা আমাৰ যিটো চাহ জনজাতীয়ৰে বিচাৰো। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।